Raba kurang sona kurang Sipai sange sai donga poe Raba kurang sona kurang Ini rasa ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ লোৱাৰঘাট অঞ্চলত আৰু ইয়াতে 5 দিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা সাহিত্য সভাৰ আয়োজন কৰিছে আৰু তেওঁলোকৰ এই বছৰ সোণালী জয়ন্তী বৰ্ষ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে পৰিৱেশটো চাই লওক খুবেই ধুনীয়া হয় ইয়াৰে ৰজা বৰ্তমান তেখেতৰ লগত পৰিচয় কৰাই দিম বৰ্তমানো এতিয়াও বগেজাৰী অঞ্চলত তেওঁ ৰজা হিচাপে আছে এটা সময়ত বগে ৰাজ্য আছিল বগে ৰাজ্য ৰাজবংশ ৰাভা জনজাতিৰ সেই ৰাজবংশতে আজন্ম শিল্পী বগেজাৰীৰ জন্ম হৈছিল সেই ৰাজবংশৰে পাছৰ পুৰুষৰ ভুৱন সিং ৰাভা দিও ভুৱন সিং ৰাভা হৈছে এতিয়া বগে ৰাজ্যৰ ৰজা মই ৰজাৰ পদ মই গ্ৰহণ কৰিছোঁ এই 1999 চনৰ 27 ফেব্ৰুৱাৰীত তাৰ পৰা এতিয়ালৈ মই এই চান্দুবিটো 5 বছৰমান গৈছিলোঁ ৰজা হিচাপে আৰু এই গোৱালপাৰাত গৈছিলোঁ এবাৰ আৰু নিউ গুৱাহাটীত গৈছিলোঁ এবাৰ তাৰ পৰা গোটেই যদি চাব যায় মোটামুটি বেয়া লগা নাই ভালে লাগিছে মানে ৰাজহুৱা যিটো সন্মান মৌজা পঢ়ি যিখিনি সন্মান দিছে তাৰ সন্মানটো ময়ো ৰাখি আছোঁ নহ'লে আৰু উপায় নাই যাতে কৰিব নোৱাৰে সেইকাৰণে ৰজা হিচাপে বৰ্তমান এতিয়া ভালেই পাই আছোঁ আৰু পাইছে মই ওদালগুৰি পৰা আহিছোঁ ওদালগুৰিৰ পৰা কেনেকুৱা পালে সাহিত্যবাদ বৰ্তমান লাগি আমি 22 তাৰিখৰ পৰা আহিছোঁ যিখিনি আশীৰ্বাদ কৰিছে সেইখিনি ভালে পাই আছোঁ আজি তাৰিখলৈকে আৰু হয়তো শেষলৈকে ঠিকে থাকিব ইয়াৰে লোকেল হয় নমস্কাৰ কেনেকুৱা কমল জড়িত হৈ আছে কেনেকুৱাভাৱে মই এই ৰাভা সাহিত্য সভা সোণালী জয়ন্তী মানে এই বগেজাৰী এই সমন্বয় ক্ষেত্ৰত মই এক্সিবিশ্যনত জড়িত হৈ আছোঁ আৰু খুব ভাল ধৰণে মানে চলি আছে আৰু কাম কাজ লগ পালোঁ হীৰেন দা ছয়গাঁৱত এখেতে ইয়াতে আহি কেনেকুৱা পালে অলপ কৈ দিব ধুনীয়া লাগিছে কাৰণ শুনি আছোঁ ইমান দিনেৰে পৰা যে তাহানিৰে পৰা যে প্ৰবাদ মতে বগাই ৰজা যি বগাই সিং বুলি যিটো জনা গৈছিলে তেখেতে বগাই ৰাভা আৰু এতিয়া শুনিবলৈ পাইছোঁ যে বগেজাৰী সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰত আহি খুব ভাল লাগিছে আৰু মিলনৰ হেতু বান্ধা যেন লাগিছে সকলোকে কাৰণ ইয়াত চলিছে নিখিল ৰাভা সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ অধীনত সাহিত্য সভা তেখেতসকলৰ আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী খুব উদুলি পৰিৱেশ খুব ভাল লাগিছে কেনেকুৱা পালে সাহিত্য আজি দ্বিতীয় দিন ভালে লাগিছে আমাৰ মানে এখন গ্ৰন্থ উন্মোচন কৰাৰ কথা আছিলে সেইখন উন্মোচন কৰিলে আৰু বিশেষকৈ আমাৰ সাংবাদিক সন্থাটো গোটেই আহিছিলে এনেকৈ ভালে লাগিল দিনটো সেনেকৈ আমিও মানে প্ৰতিনিধি যিটো হেৰি কৰিলোঁ এণ্ট্ৰি কৰি থাকিলোঁ সেনেকৈ ব্যস্ত হৈ থাকিলোঁ দিনটোৱে কালিও আজিও গ্ৰন্থ উন্মোচনীৰ জৰিয়তে প্ৰথমে আমি এখন গ্ৰন্থ আপোনালোকে চালে সাহিত্য সভা কেনেকুৱা পালে কেনে পালে ভাল লাগিছে ইয়াতে ঘৰ আমি এইবাৰ একেলগে 12খন গ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু উন্মোচকসকল বেদব্ৰত মিশ্ৰ ডাঙৰীয়া চাৰুমোহন ৰাভা প্ৰাঞ্জল চৌধুৰী ডেনিছ ৰাভা গোলাপ ভৰালী বাবুল ৰাভা তুলসী মানৱ ৰাভা নিপেন খান্দা ডক্টৰ ললিত চন্দ্ৰ ৰাভা ৰাভা ৰজা বগে ৰাজ্য ৰজা ভুৱন সিং ৰাভা দ্বিতীয় দিনৰ কাৰ্যসূচী সফল বুলি ক'ব লাগিব আমাৰ অন্যতম আকৰ্ষণ অতীতৰ সেই বগাই ৰজাৰ আজি বংশধৰ ৰজা হিচাপে আহিছিল তেখেত ইতিমধ্যে আমি বিদায় দিলোঁ গ্ৰন্থ উন্মোচনী কাৰ্যসূচী আৰম্ভ হৈছিল সেই গ্ৰন্থ উন্মোচনীত 95খন গ্ৰন্থ 95খন গ্ৰন্থ উন্মোচন হ'ল আকৌ অহাকালি 100ৰ ওপৰত মানে
অতিক্ৰম কৰাৰ কাৰণে কিছু গ্ৰন্থ উন্মোচন অহাকালিও হ'ব তাতে সাহিত্য সভা সোণালী জয়ন্তী হিচাপে সফল বুলি ভাবোঁ তো এটা আমাৰ জনসাধাৰণৰ উপস্থিতি পুৱাবেলা সেৰেঙা আছিল যদিও আবেলিলৈকে কিছু গোট খাইছে গতিকে আমি অহাকালি ইয়াতকৈ সফল হ'ব বুলি আশা কৰিছোঁ